নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম লাহৰীঘাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান দুই ড্ৰাগছ সৰবৰাহকাৰীক জেল হাজতলৈ প্ৰেৰণ ৰহাত তিৱাবীৰ জুঙাল বলহু দিৱস উদযাপন অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ডনুজ পেগুৰ অংশগ্ৰহণ 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব গুভা দেওৰাজাৰ জুনবিল মেলা ঐতিহাসিক জুনবিল মেলা সন্দৰ্ভত সংবাদমেল মেলা সমিতিৰ লাহৰীঘাটৰ ধুমকুৰা মালিকা মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগ অভিভাৱকৰ এতিয়া চাওক বাতৰি বিস্তৃতৰ ওপৰত জাগিৰোডত সমাজ কল্যাণ বিভাগৰ অধীনত স্থাপন কৰা হ'ব ভালে সংখ্যক আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মঙ্গলবাৰে কেইবাটাও স্থানত এই অংগনবাড়ী কেন্দ্ৰসমূহৰ আধাৰশিলা স্থাপন কৰা হয় এই আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড আহতগুৰি আদিৰ লগতে সমষ্টিটোৰ আন কেইবাটাও স্থানত মঙ্গলবাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় এই কেন্দ্ৰসমূহৰ আধাৰশিলা স্থাপন কৰে জাগিৰোডৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই আধাৰশিলা অনুষ্ঠানত শিশু আৰু অংগনবাড়ী কৰ্মীসকলৰ সৈতে চমু বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে আনহাতে আগন্তুক সময়ছোৱাত জাগিৰোড সমষ্টিৰ শিশু আৰু মাতৃসকলৰ সৰ্বাংগীন বিকাশৰ বাবে আধুনিক সুবিধা উপলব্ধ হোৱাকৈ এনেধৰণৰ প্ৰচেষ্টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে উল্লেখযোগ্য যে উক্ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ প্ৰতিটোৰে নিৰ্মাণ ব্যয় হ'ব 25 লাখ টকা আমি অসম চৰকাৰৰ পৰা কেইবাটাও অংগনবাড়ী কেন্দ্ৰ পাইছিলোঁ আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃঢ় পদক্ষেপত 25 লাখ টকাৰে একোটা অংগনবাড়ী কেন্দ্ৰ বনাবলৈকে অগ্ৰসৰ হৈছোঁ সেই আমাৰ সমষ্টি কেইবাটাও আজি আধাৰশিলা কৰিলোঁ মই অত্যন্ত সুখী হৈছোঁ সাধাৰণতে মই বহুত ডাঙৰ কামো আধাৰশিলা কৰিবলৈকে কেতিয়াবা নাহোঁ কিন্তু অংগনবাড়ী কেন্দ্ৰকেইটা এইটো কাৰণে মই আধাৰশিলা কৰিবলৈ আহিছোঁ এই অংগনবাড়ী কেন্দ্ৰত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ যি সপোন সেই সপোন পূৰণৰ প্ৰথম পদক্ষেপ এই অনুষ্ঠানকেইটা যাতে ভালকৈ হয় তাৰ কাৰণে এই অনুষ্ঠানটো মই নিজে আৰম্ভ কৰিবলৈকে আহিছোঁ আশা ৰাখিছোঁ এই কামকেইটা খুব ভালদৰে গঢ় লৈ উঠিব লাহৰীঘাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান সোমবাৰে লাহৰীঘাটত বৰচলা আৰক্ষীয়ে অভিযান চলাই 40টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে লাহৰীঘাটত বৰচলা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক সোমবাৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক আৰক্ষীয়ে প্ৰেৰণ কৰে জেল হাজতলৈ উল্লেখযোগ্য যে আৰক্ষীৰ চকুত ধুলি দি লাহৰীঘাটৰ বৰচলা অঞ্চলত একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা লাহৰীঘাটৰ বৰচলা আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেলি অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়তে 40টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কি আনিছিলে গম নোপোৱা গম পাওঁ ড্ৰাগছ লগত দিছিল ড্ৰাগছ কোনে দিছে ভাই নাম কি গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী দুটা হৈছে নাজিমুদ্দিন আহমেদ আৰু মজিবুৰ ৰহমান এই দুই ড্ৰাগছ সৰবৰাহকাৰীক সোমবাৰে আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে কাৰ পৰা আনিছিলা তোমাক কিমানকৈ দিয়ে দৈনিক মোক 200 টকা 300 দিয়ে কিমান দিনৰ পৰা জড়িত হৈ আছে তুমি এসপ্তাহ বেছি নহয় মই আজি কিমান আনিছিলা আজি অকণমান বেছি নহয় 40 টকা কণ্টিনিউ 40টামান কম হয় আমাৰ ঘৰৰ ওচৰত জয়নাল আছে জয়নালৰ তাত দি জয়নালে দি থৈ দিছে ৰহাত তিৱাবীৰ জুঙাল বলহু দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও তিৱা জাতীয় সংগঠনৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে সোমবাৰে এই দিৱস পালন কৰা হয় এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ডনুজ পেগু
মধ্য অসমৰ লহাৰ ঐতিহাসিক জোঙাল বলহুগড়ত তিৱাসকলৰ শৌৰ্য বীৰ্যৰ প্ৰতীক জোঙাল বলহুক স্মৰণ কৰাৰ উদ্দেশ্যে সোমবাৰে উদযাপন কৰা হয় জোঙাল বলহু দিৱস। তিৱা ৰজা বীৰ জোঙাল বলহুৰ ঐতিহ্যক জীয়াই ৰখাৰ অৰ্থে তিৱা স্বায়ত্ত পৰিষদৰ পৃষ্ঠপোষকতাত সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় এই জোঙাল বলহু দিৱস। এই উপলক্ষে সেইদিনা পুৱাৰে পৰা জোঙাল বলহু গড়ত উখল মাখল পৰিৱেশে বিৰাজ কৰে। অনুষ্ঠানত দেখিবলৈ পোৱা যায় তিৱাসকলৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতি। পুৱা তিৱাসকলৰ পুৰোহিতে কুকুৰা কাটি মাংগলিক কাৰ্য কৰাৰ পাছতে জোঙাল বলহুৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। জোঙাল বলহু গড় ইয়াৰ সংৰক্ষণটো যাতে খুব ভাল ধৰণে আমি কৰিব পাৰোঁ, খুব ভাল সিদ্ধান্ত আমি সোনকালে কৰোঁ। কোনো বিৰোধিতা বুলি নহয়, গোটেই বিষয়টো অধ্যয়নত আছে। মুখ্যমন্ত্ৰীয়ে জনাইছে যে তেওঁ আহ্বান জনাইছে যে 6 জনগোষ্ঠী আৰু জনজাতীয় সংগঠনবিলাকে একেলগে আলোচনাত বহি ইয়াৰ এটা সমাধান উলিয়াওক। তিৱা ভাষা তিৱাসকলৰ আছে, এতিয়া তাক বিদ্যালয়ত প্ৰৱৰ্তন কৰিব লাগে। গতিকে যিখিনি গাঁৱত তিৱা ভাষাটো প্ৰচলিত হৈ আছে তাত চৰকাৰে তেওঁলোকে বিচাৰিলে এই বছৰৰ পৰাই আমি তাত ক্লাছ 1ৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ। বন্তি প্ৰজ্বলনৰ পাছতে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচঙৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এখন মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰী, ৰহাৰ বিধায়ক শশীকান্ত দাসকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। জোঙাল বলহু দিৱস উপলক্ষে বিশিষ্ট লোক গৱেষক মনেশ্বৰ দেউৰীয়ে এখন স্মাৰক গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। তিৱা জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক, স্বাভিমানৰ প্ৰতীক জোঙাল বলহুৰ প্ৰথম জোঙাল বলহু দিৱস আমি উদযাপন কৰিছোঁ। মাননীয় মদন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই মূল দ্বাৰ উন্মোচন কৰিলে। তিৱাসকলৰ যি সামাজিক সাংস্কৃতিক পৰম্পৰা, এই পৰম্পৰা অনুসৰি মাংগলিক অনুষ্ঠানেৰে পিতৃ জোঙাল বলহুৰ স্থানখন পবিত্ৰ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। আৰু সকলোৱে এই 20 জনৰ কথা আমি স্মৰণ কৰিব লাগিব। আজি 20 জন বিশ্ব দৰবাৰত এই 20 জনৰ কথা সকলোৱে জানিবৰ কাৰণে বিচাৰি আছে। আজি লাহে লাহে ফুটি উঠি আহিছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ দায়িত্ব আছে, অসমৰ সকলোৰে দায়িত্ব আছে। অহা 20, 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। তিৱা ৰাজদৰবাৰৰ সিদ্ধান্ত অনুসৰি গোভা দেউৰজাৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই মেলা সন্দৰ্ভত মঙলবাৰে এক সংবাদমেলযোগে সদৰি কৰে জোনবিল মেলা সমিতিয়ে। জাগিৰোডৰ সমীপৱৰ্তী জোনবিলত ঐতিহাসিক গোভা দেউৰজা জোনবিল মেলাৰ ব্যাপক প্ৰস্তুতি চলিছে। বিগত বৰ্ষৰ দৰে এইবেলিও সমন্বয়ৰ বাণীৰে মেলাথলীত পাহাৰ ভৈয়ামৰ লোকৰ মাজত চলিব বিনিময় প্ৰথা। বিনিময় প্ৰথাৰে এটা সুকীয়া ঐতিহ্য বহন কৰা গোভা দেউৰজাৰ জোনবিল মেলা এইবেলি 20, 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব জাগিৰোডৰ জোনবিলৰ পাৰত। এই বছৰ জোনবিল মেলা অনুষ্ঠিত হ'ব 20, 21, 22 তাৰিখে আৰু 20 তাৰিখে আমাৰ ৰাতি সাংস্কৃতিক অনুষ্ঠান হ'ব। পাহাৰৰ পৰা আমাৰ মামা মামীসকল নামি আহিব আৰু তিৱা সাজ পোছাকৰ এটা ফেশ্বন শ্ব' হ'ব আৰু এখন স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। এই মেলাতে পাহাৰৰ মামা মামীয়ে নিজ নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিনিময় কৰিব ভৈয়ামৰ লোকৰ সৈতে।
পাহাৰত উৎপাদিত আদা, কচু, হালধি, লা আদি কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলাৰ প্ৰথম দিনাই মেলাথলীত আহি উপস্থিত হ'ব পাহাৰৰ মামা মামীসকল। এই কৃষিজাত সামগ্ৰীৰে ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰিব। ইয়াৰ সমান্তৰালকৈ জোনবিলত চলিব সমূহীয়া মাছ ধৰা প্ৰথা। তদুপৰি মেলাৰ দ্বিতীয় দিনা মেলাথলীত অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ ৰাজ দৰবাৰ, য'ত উপস্থিত থাকিব মধ্য অসমৰ 18 গৰাকীকৈ তিৱা ৰজা। আনহাতে ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে এই অনুষ্ঠানটিলৈ কেইবাজনো মন্ত্ৰী বিধায়কক আমন্ত্ৰণ জনাইছে বুলি সংবাদ মেলযোগে সদৰি কৰে মেলা পৰিচালনা সমিতিৰ সম্পাদক জোৰসিং বৰদলৈয়ে। এই ৰাজ দৰবাৰতে 18 গৰাকী তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাত্তা প্ৰদান কৰিব। আৰু দ্বিতীয় দিনাখন মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাক মধ্য অসমৰ 18 গৰাকী তিৱা ৰজাক ৰাজভাত্তা তেখেতে প্ৰদান কৰিব আৰু ইয়াতে আমাৰ গোটেই ৰজাবিলাকে যোগদান কৰিব। আৰু 21 তাৰিখেই সমূহীয়াভাৱে মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব, কুকুৰা যুঁজ অনুষ্ঠিত হ'ব আৰু 21 তাৰিখে ৰাতিপুৱা 5 বজাতে আমাৰ বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব। আৰু এই বিনিময় প্ৰথা উন্মোচন কৰিব মাননীয় আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ CEM জীৱন চন্দ্ৰ কোঁৱৰদেৱে। আৰু দুপৰীয়া ঠিক 11 বজাৰ লগে লগে আমাৰ দৰবাৰ হ'ব আৰু দৰবাৰতে মুখ্যমন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু শেষৰ দিনাখন আমাৰ অৰমবিলতো আমাৰ মাছ মৰা পৰ্ব হ'ব আৰু গোভা ৰজাই প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিবৰ কাৰণে বা বিষয়াসকলক নিৰ্দেশ দিব। আমাৰ পৰা বিশেষকৈ আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আহিব, যিমানকেইখন গাঁও আছে গাঁৱৰ পৰা আহিব আৰু লগতে আমাৰ মেঘালয়ৰ পৰা যিকেইখন গাঁও আছে গাঁও আহিব আৰু আমাৰ অসমৰ বিশেষকৈ মৰিগাঁও জিলাৰ পৰা মানুহখিনি এবাৰ আহিব। দূৰৰ মানুহখিনি এবাৰ বিশেষ নাহিব। আমি ইতিমধ্যে তেওঁলোকক য'ৰ পৰা আহে আমি জনাই দিছোঁ, আপোনালোকে দূৰৰ মানুহখিনি আৰু বিশেষকৈ মেঘালয় আৰু কাৰ্বি আংলং আৰু অসমৰ মাজত চিৰা পিঠা আৰু বিনিময়টো সম্পাদিত হ'ব। জাগিৰোডৰ নখোলা সাহিত্য চৰাৰ ৰূপালী জয়ন্তী উদযাপন। দেওবাৰে জাগিৰোডৰ কলা মন্দিৰত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় নখোলা সাহিত্য চৰাৰ ৰূপালী জয়ন্তী বৰ্ষ। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেইবাখনো কাব্যগ্ৰন্থৰ লগতে স্মৃতিগ্ৰন্থ জিলিঙনি উন্মোচন কৰা হয়। জাগিৰোডৰ অগ্ৰণী সাহিত্য অনুষ্ঠান নখোলা সাহিত্য চৰাৰ ৰূপালী জয়ন্তী বৰ্ষত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হয় প্ৰাচীৰ পত্ৰিকা উন্মোচন, কবি সন্মিলন আৰু কাব্যগ্ৰন্থ উন্মোচনী অনুষ্ঠান। জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ দীপকজ্যোতি বৰুৱাই সঞ্চালনা কৰা কবি সন্মিলনখনত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ উৎপল নাথ আলোচক হিচাপে উপস্থিত থাকে। লগতে অনুষ্ঠানত কবি ৰাজমণি শইকীয়া, মদাৰ জ্যোতি, লুইত অনিৰুদ্ধ, ৰাজীৱ চহৰীয়া, চিত্ৰলেখা বৰা, লক্ষেশ্বৰ কাকতি, ৰেণুধৰ কোঁৱৰ প্ৰমুখ্যে কেইবাগৰাকী আমন্ত্ৰিত কবিয়ে অংশগ্ৰহণ কৰে। এই কাব্যানুষ্ঠানতে বহুভাষিক কবি ৰাজমণি শইকীয়াই যুগপ্ৰভা দেৱীৰ কাব্য সংকলন সপোন সুৰভি, কবি মদাৰ জ্যোতিয়ে ৰিভা ভঁৰালীৰ কাব্য সংকলন মনস্তুতি আৰু নখোলা সাহিত্য চৰাৰ সভানেত্ৰী অকণ দেৱীয়ে সুশীল শৰ্মাৰ কাব্য সংকলন আহ হৈয়া ওলায়াহ উন্মোচন কৰে। ইয়াৰ পিছতে চৰাৰ সভানেত্ৰী অকণ দেৱীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰে স্মৃতিগ্ৰন্থ জিলিঙনি আৰু বিশিষ্ট সত্ৰীয়া শিল্পী ডক্টৰ মল্লিকা কণ্ডলীয়ে বিভা ভাগৱতী সম্পাদিত নৃত্য পটীয়সীৰ জীৱন আধাৰিত প্ৰবন্ধ সংকলন নৃত্যাংগনা উন্মোচন কৰে। সভাখনত জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈ, জাগিৰোড শাখা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা, জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ খগেন শৰ্মা, লেখিকা সমাৰোহ সমিতি জাগিৰোড শাখাৰ সভানেত্ৰী দিব্য আহোম ডেকা, অৰ্পিতাৰ সভানেত্ৰী বাণী বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা সাহিত্য অনুৰাগী উপস্থিত থাকে।
নখলা সাহিত্যচৰাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি সামৰণি অনুষ্ঠান আমি কৰিলোঁ। পুৱাতে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন হৈ গ'ল। তাৰপিছতে প্ৰাচীৰ পত্ৰিকাৰ ৰেঙনি উন্মোচন কৰা হ'ল উত্তম চন্দ্ৰ ডেকাদেৱৰ জৰিয়তে। তাৰপিছতে আমাৰ এখন বিশেষ অনুষ্ঠান পুৱাবেলাৰ কবি সন্মিলন হৈ গৈছে। কবি সন্মিলনত সঞ্চালনা কৰিলে ডক্টৰ দীপক জ্যোতি বৰুৱাদেৱে। আমাৰ এই নখলা সাহিত্যচৰাৰ স্মৃতি গ্ৰন্থ জিলিঙনি ইতিমধ্যে মৰিগাঁও জিলাৰ বিশিষ্ট সাহিত্যিক আৰু গৱেষক মিলেশ্বৰ পাটৰ ডাঙৰীয়াই উন্মোচন কৰিলে। তাৰপিছতে আৰু এটি বিশেষ আকৰ্ষণ আমাৰ এই নখলা সাহিত্যচৰাৰে নৃত্যাংগনা এখন প্ৰবন্ধ সংকলন। আমাৰ এই মৰিগাঁও জিলাৰ যিসকল নৃত্য পটীয়সী তেওঁলোকৰ জীৱন কাহিনীমূলক এটি বিশেষ সংকলন ইতিমধ্যে বিশিষ্ট নৃত্যশিল্পী ডক্টৰ মল্লিকা কণ্ডলী বাইদেৱে উন্মোচন কৰিলে। মই এখন মনস্তুতি বুলি এখন কবিতা সংকলন উলিয়ালোঁ। বহু বছৰৰ পৰা এটা দুটাকৈ লিখি আছিলোঁ, তাকেই জুটিয়াই মেলি আজি এখন গ্ৰন্থ উলিয়ালোঁ। মদাৰ জ্যোতিয়ে উন্মোচন কৰিলে। চাওঁ ৰাইজে আদৰি লয় নে নলয়। প্ৰকৃতিৰ বুকুত বিস্তৃতভাৱে মৌ পালন কৰি আন বহুতৰ বাবে আদৰ্শ হৈ পৰিছে মালৈবাৰীৰ অৰুণ মিত্ৰ নামৰ উদ্যোগী ব্যক্তিজন। ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা মৌপালক অৰুণ মিত্ৰৰ প্ৰকৃতি প্ৰদত্ত মৌৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। সোণাপুৰৰ মালৈবাৰীৰ ১ নং ঔজাৰীৰ অৰুণ মিত্ৰ নামৰ লোকজনে মৌ পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন। বিগত ৩৫ বছৰ ধৰি মৌ পালন কৰি নিজৰ লগতে অন্য একাংশ লোককো দিছে সংস্থাপনৰ পথ। সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা মৌৰসে এতিয়া ৰাজ্যজুৰি দখল কৰিছে বজাৰ। মৌ পালনৰ বাবে প্ৰয়োজনীয় অন্যান্য সকলো সামগ্ৰী নিজে নিৰ্মাণ কৰে মৌপালক মিত্ৰই। মৌ পালনকে জীৱিকাৰ অন্যতম সম্বল হিচাপে লৈ আৰ্থিকভাৱে যথেষ্ট সবল হ'ব পাৰি বুলি মন্তব্য কৰে তেওঁ। বহুতে তাৰমানে কি এলাহ কৰে, কিন্তু ইয়াত তাৰমানে চাওক মৌ মাখিবিলাক তাৰমানে যিমানখিনি তাৰমানে কাৰো আপোনাৰ অৰ্ডাৰ নোহোৱাকৈ নিজে নিজে কাম কৰি যায়। গতিকে মৌ মাখিতকৈ আমি যদি মৌ পালকবিলাক তাৰমানে এডভান্স হ'ব নোৱাৰোঁ তেতিয়াহ'লে তাৰমানে ইয়াত তাৰমানে নহ'ব। সময়ৰ কাম সময়মতে কৰি যাব লাগিব, নিজে নিৰ্মাণ কৰোঁ। মইতো মোটামুটি ৩৫ বছৰৰ বেছি হ'ব। বজাৰখন ঠিকেই আছে, দাম ঠিকেই আছে আৰু প্ৰডাকশ্যনৰ কাৰণে যিটো নেকি আমাৰ তাৰমানে ইটালিয়ান প্ৰজাতিৰ মৌ এপিচ মেলিফেৰা, সেই মৌ আমি তাৰমানে কি প্ৰডাকশ্যনৰ কাৰণে ৰাখোঁ। মোৰ 50 বাঁহ আছে। মোৰ আণ্ডাৰত এতিয়া তাৰমানে মোৰ যিখিনি নিজা উদ্যোগত যিখিনি কাম কৰি আছে, এই 12জন ল'ৰাই কাম কৰি আছে। আনহাতে সহযোগী প্ৰাণেশ ৰয়ে সকলো সময়তে মৌ পালনৰ বাবে প্ৰয়োজনীয় কাৰিকৰী দিশত আগবঢ়াই আহিছে সহায়ৰ হাত। ইতিমধ্যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰা মৌপালক অৰুণ মিত্ৰই ৰাজ্যৰ ভিন্ন প্ৰান্তত আগবঢ়াই আহিছে মৌ পালনৰ প্ৰশিক্ষণ। সহজীৱনে মই য'ত মাষ্টাৰ ট্ৰেইনাৰ হয়, যিবিলাক টেকনিকেল ছাইড সেইবিলাক প্ৰায় ময়ে দেখোঁ। মৌ পালনৰ ক্ষেত্ৰত কথা হ'ল তাক সময় উপযোগী হিচাপে কাম নকৰিলে, নিজে এলাহ কৰি যে কাম কৰিছে মৌ মাখিয়ে সেইটো মানি নলয় কেতিয়াও। আৰু যদি পইচা আছে কিন্তু কাম নকৰে, মৌ পালন নিজে হাতে কামে কৰিলেহে এইটো ডেভেলপ হ'ব পাৰিব। মানে 3টা ছিজন থাকে মৌ মাখিৰ। অভাৱকাল যেতিয়া বাৰিষা হয়, তাৰপিছত অক্টোবৰ নৱেম্বৰ পৰা গ্ৰোথ পিৰিয়ডটো আৰম্ভ হৈ যায়। প্ৰত্যেকটা পিৰিয়ডৰ যত্নটো অলপমান বেলেগ বেলেগ। এতিয়া যিটো সময় চলি আছে এইখিনি সময় হৈছে মৌ নিষ্কাশন কাল। এইখিনি সময়ত তাৰ যিটো জাক ফালে এইটো নিয়ন্ত্ৰণ কৰিব লাগে আৰু সপ্তাহত নিয়মিত চোৱা চিতা কৰি মৌটো ওলাই দিব লাগে। মৰিগাঁওবাসীলৈ জলসম্পদ বিভাগে কঢ়িয়াই আনিছে এটা ভাল খবৰ। 14 কিলোমিটাৰ এটি বৃহৎ মথাউৰিৰে সমগ্ৰ মৰিগাঁও জিলাক বানমুক্ত কৰাৰ প্ৰয়াস জলসম্পদ বিভাগৰ। মৰিগাঁও জিলাবাসীৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰাৰ বাবে আগবাঢ়িছে জলসম্পদ বিভাগ। নাবাৰ্ডৰ পুঁজিৰে নিৰ্মাণ হ'ব প্ৰায় 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মথাউৰি। 58.24 কোটি টকা ধাৰ্য কৰি নাবাৰ্ডৰ পুঁজিৰে জলসম্পদ বিভাগে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে এই মথাউৰিটো।
অকল মথাউৰিয়েই নহয়, অনাগত দিনত এটি অতিৰিক্ত হাইৱে ৰূপ দিয়াৰো প্ৰয়াস কৰিছে চৰকাৰে। জাদুৰদেশ মায়ং আৰু ফুৰাগাঁও ৰাজহ চক্ৰৰে শিলঘাট সংযোগী পথ হ'ব এই মথাউৰিটো। মৰিগাঁও জিলাৰ ৮০% অঞ্চল বানমুক্ত হ'ব মথাউৰিটো নিৰ্মাণৰ পিছত। জিলাখনৰ কৃষি, বাণিজ্যিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব এই মথাউৰিটোৱে। মৰিগাঁও জিলাৰ ভিতৰতে ইমান এটা ডাঙৰ প্ৰজেক্ট এটা এইটো মথাউৰি, যি বানপানী আৰু গৰাখহনীয়াত ইমান ক্ষতিগ্ৰস্ত হোৱা এটা এলেকা, তাত এটা ইমান ডাঙৰ প্ৰজেক্ট আহিছে। এতিয়া আমাৰ উদ্দেশ্যটো হ'ল যে এইটো ভালকৈ ইমপ্লিমেণ্ট হ'ব লাগে, ৰাইজৰ চবৰে সুবিধাৰ কাৰণে হ'ব লাগে আৰু যাতে কোনো মানুহ এফেক্ট নহয়, সেইটো আমি চাবৰ কাৰণে আজি ফিল্ডত আহিলোঁ। কিছু অবজেকশ্যন আছিলে, সেইখিনি আমি আজি চাবৰ কাৰণে অভিযন্তাৰ লগত ইয়াত আহি পৰিদৰ্শন কৰিলোঁ আৰু ৰাইজৰ যিখিনি ওজৰ আপত্তি আছে বা তেওঁলোকৰ আছে, পৰৱৰ্তী সময়ত আমি এইখিনি ডিছকাশ্যনৰ জৰিয়তে সেইখিনি আমি অতি সোনকালে সমাধান কৰি এই মথাউৰিটো কাৰ্য যাতে সফলভাৱে ইয়াত ৰূপায়ণ হয় তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। জিলাখনত নিৰ্মাণ আৰম্ভ হোৱা মথাউৰিটোৰ বাবে স্থানীয় ৰাইজ আনন্দিত। অৱশ্যে নিৰাপদ স্থানত মথাউৰিটো নিৰ্মাণ কৰিব লগা হোৱা বাবে কেইবাটাও ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আৰু কেইবাখনো গাঁও মথাউৰিৰ বাহিৰত পৰিব। এটি ৰিং বান্ধ দি হ'লেও অনুষ্ঠান প্ৰতিষ্ঠান আৰু গাঁওকেইখনক সুৰক্ষা দিলে উপকৃত হ'ব অঞ্চলবাসী। সেয়ে এই মথাউৰি নিৰ্মাণৰ সমান্তৰালভাৱে ৰিং বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে গাঁওবাসীয়ে। স্থানীয় ব্যক্তি হিচাপে আমাৰ ভাল লাগিছে আপোনাৰ মথাউৰিটো হোৱাৰ কাৰণে, আৰু মথাউৰিটোৰ ওপৰত আপোনাৰ ৰোড হ'ব বুলি শুনিছোঁ। টু ৰোড হ'লে আমাৰ আৰু সুবিধা হ'ব ৰাইজৰ কাৰণে। এনে আপোনাৰ ৰাস্তা ঘাট পানীয়ে বেয়া কৰে, মথাউৰিটো হোৱাৰ পিছত ৰাস্তা ঘাট ভাল থাকিব বা মানুহ এফালে যাব চলাচল কৰিব ভাল হ'ব। হোৱাটো আমাৰ ভালেই লাগিছে। এনেকুৱা যদি বছৰে মথাউৰিটো হৈ আছে, এতিয়া পানীটো গৈয়ে আছে। এতিয়া মথাউৰিটো যিহেতু হ'ব, আমাৰ বাহিৰৰ মানুহখিনি এটা চৰকাৰে যদি আমাক সহায় কৰে, ৰিং বান্ধৰ যদি সহায় কৰিলে হয়তো আমাৰ মুখ্যমন্ত্ৰীলৈকে আহ্বান এটা, যেতিয়া আমাৰ মথাউৰিটো হৈছে, ৰিং বান্ধৰ যদি কামটো কৰিলে মুখ্যমন্ত্ৰী মহোদয়ে, আমাৰ নথৈ আনন্দিত হ'ল হয়। নৱবৰ্ষৰ পহিলা দিনটোতে অসম গ্ৰন্থমেলাৰ বাকৰিত সৃষ্টি প্ৰকাশৰ উদ্যোগত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনৰ লগতে অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট কবি আৰু অভিনেতাই অংশগ্ৰহণ কৰে। যোৱা ২৯ ডিচেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৯ জানুৱাৰীলৈ অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা। অগ্ৰণী প্ৰকাশন গোষ্ঠী সৃষ্টি প্ৰকাশৰ উদ্যোগত গ্ৰন্থমেলাৰ বাকৰিত ১ জানুৱাৰীত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা। লগতে এই অনুষ্ঠানতে বিশিষ্ট কবিৰ দ্বাৰা অনুষ্ঠিত হয় কবিতা পাঠৰ এক অনুষ্ঠান। নিখিলেশ্বৰ বৰুৱাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত নাট্যকাৰ কবি ৰফিকুল হুছেইনৰ গোপনৰ অন্তেশপুৰ নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰে চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা বাহাৰুল ইছলাম, অৰুণ হাজৰিকা, অভিনেত্ৰী ভাগীৰথী, মাধুৰিমা কাকতি, চিনেমা পৰিচালক কৃপাল কলিতা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত অসম গ্ৰন্থমেলাত একেদিনাই হোমেন বৰগোহাঁই সভাগৃহতে সৃষ্টি প্ৰকাশৰ উদ্যোগত উন্মোচন কৰা হয় পূৰবী বৰাৰ প্ৰিন্সেছ অৱ দ্য চিটি সন্দিকৈ কলেজ নামৰ গ্ৰন্থখন। ৰুকিয়া বেগমে হিন্দীলৈ অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰে সন্দিকৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষা নিৰ্মালী মেধিয়ে। ধ্ৰুৱজ্যোতি দাসে আধৰা এই অনুষ্ঠানটোত বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ, নীলিম কুমাৰ, পংকজ গোবিন্দ মেধি, অজিত কুমাৰ ৰায় আদিৰ লগতে আন কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। (২০২২) নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যৰ বনভোজস্থলীসমূহৰ লগতে ধৰ্মীয় স্থানসমূহতো দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। এই দৃশ্য মধ্য অসমৰ অন্যতম ধৰ্মীয় পীঠস্থান ক্ষেত্ৰীৰ কামাখ্যা দেৱালয়ৰ। মন্দিৰ দৰ্শন কৰি আত্মীয় স্বজনৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰিলে এইসকল ভক্তই। ভিন্ন প্ৰান্তৰ ভক্তই মা কামাখ্যাৰ আশীষ ল'বলৈ এইদৰে উপস্থিত হৈ কামাখ্যা দেৱালয়ত। আমি আইৰ ওচৰত এইটোৱে বিচাৰিছোঁ যাতে আমাৰ এই কৰোণা মহামাৰীৰ দৰে মহামাৰীবিলাকে যে আমাক যাতে অশান্তি নিদিয়ে, সকলোৱে যেন সুখ আৰু শান্তিৰে সমৃদ্ধ হৈ দেশখনক প্ৰগতিৰ পথত আগুৱাই নিব পাৰে, সেইটোৱে আমি কামনা কৰিছোঁ। ভৱিষ্যত সকলোৰে শুভ হওক, শান্তি হওক, তাৰে মংগল কামনা কৰি আমি মা কামাখ্যাৰ ওচৰত আশীষ
বিচাৰিছোঁ। মৰিগাঁৱৰ পৰা আহিছোঁ। খুবেই ভাল লাগিছে আৰু এই নতুন বছৰটো যাতে সমূহ অসমবাসীৰ লগতে আপোনালোকলৈ শুভেচ্ছা থাকিল, সকলোৰে যাতে মংগল হওক, সকলোৰে ভাল হওক, সেইটোৱে আশা কৰিছোঁ। লাহৰীঘাটৰ ধুমকুৰা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগ অভিভাৱকৰ। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ধুমকুৰা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। মধ্যাহ্ন ভোজনৰ চাউল আৰু ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক মুবাৰক আলীৰ বিৰুদ্ধে। ছাত্ৰ ছাত্ৰীৰ জলপানী আবেদনৰ বাবে 500 টকাকৈ সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে। অৱশেষত সোমবাৰে ক্ষোভিত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে ঘেৰাও কৰি জবাবদিহি কৰিলে প্ৰধান শিক্ষক মুবাৰক আলীক। বিগত 5 মাহ ধৰি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যোগান ধৰা নাই মধ্যাহ্ন ভোজন। উপায়হীন হৈ ৰাইজৰ মাজৰ পৰা পলাই পত্ৰক দিলে প্ৰধান শিক্ষক মুবাৰক আলীয়ে। উল্লেখ্য যে কণ কণ ছাত্ৰ ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি খোৱা এইগৰাকী প্ৰধান শিক্ষক মুবাৰক আলীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়েহে লক্ষণীয় হ'ব বুলি মন্তব্য কৰিছে অভিভাৱকে। হিমন্ত ছাৰে যিখিনি সামগ্ৰী দিয়ে সেইখিনি ল'ৰা ছোৱালী নাপায় আৰু সিহঁতে ৰাইজৰ আজি সকলো ৰাইজ ওলাই আহিছিলোঁ, সিহঁতে লিষ্টটো দেখুওৱা নাই আৰু ৰাইজৰ আগত সেই হিচাপটো দিয়া নাই, সেয়া অকলে চোৰৰ নিচিনা পলাই গুচি গ'ল। সেইটো মই হিমন্ত ছাৰক মই ক'বলৈ বিচাৰিছোঁ, হিমন্ত ছাৰে যে কিবা এটা ব্যৱস্থা লয়, ল'ৰা ছোৱালীৰ সামগ্ৰী খাদ্য চাউল ইউনিফৰ্ম সেইবিলাক গোটেই বস্তুখিনি ভালদৰে দিয়া নাই। সেইটোৱে ক'ব। বছৰতে সব স্কুলতে স্কলাৰশ্বিপ পাইছে ল'ৰা ছোৱালী, আমাৰ এইটো স্কুলত পোৱা নাই। জাগিৰোডৰ চগ্ৰাচালত 29 আৰু 30 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তিৱা লোক সাংস্কৃতিক মহোৎসৱ। সেই উদ্দেশ্যে বুধবাৰে তিৱাসকলৰ পৰম্পৰাগত অলংখোৱা খাম অৰ্থাৎ শিলপুটা কাৰ্যসূচী সম্পন্ন হৈ যায়। তিৱাসকলৰ পৰম্পৰাগত ও মাংগলিক ৰীতি নীতি অনুসৰি কণিকতা পৰ্বৰ পিছতে জুৰীয়া শিলপুটি তিৱা লোক সাংস্কৃতিক মহোৎসৱৰ প্ৰস্তুতিৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত কেইবাটাও তিৱা নৃত্যৰ দলে পৰিৱেশন কৰা তিৱা নৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তিৱা লোক সাংস্কৃতিক মহোৎসৱৰ আজি আমি অলংফোৱা পৰ্বৰে বা শিলপুটা পৰ্বৰে আমি শুভাৰম্ভ কৰিছোঁ। অহা 29 আৰু 30 জানুৱাৰীৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি তিৱা লোক সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তিৱা লোক সাংস্কৃতিক মহোৎসৱত আমি এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম। তিৱাসকলৰ পৰম্পৰা মাইখু তিৱা খাম পূজা উৎসৱ আৰু ছগ্ৰা পূজা উৎসৱ, মূলতে আমাৰ এই দুইটা উৎসৱ আমি ইয়াত উলহ মালহেৰে আমি পালন কৰিবৰ কাৰণে আমি আয়োজকসকলে আয়োজন কৰিছোঁ। আৰু লগতে পৰম্পৰা খেল ধেমালি আমাৰ এই অনুষ্ঠানত থাকিব আৰু তিৱাসকলৰ যিটো সাজপাৰ প্ৰদৰ্শন, এই সাজপাৰ প্ৰদৰ্শনো আমাৰ ইয়াত থাকিব আৰু আমি বচা কিছু শিল্পীক আমি সাংস্কৃতিক অনুষ্ঠানত আমি আমন্ত্ৰণ কৰিছোঁ। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা পৰিচালনা সমিতিৰ সৈতে জড়িত ব্যক্তিসকল উপস্থিত থাকে।
পুৰণি বছৰটোৰ বিদায় বেলাত একাংশ লোকে বনভোজৰ সোৱাদ লোৱাৰ বিপৰীতে জাগিৰোডৰ একাংশ সমাজ সচেতন মহিলাই সামাজিক কাম কাজৰ মাধ্যমেৰে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। গাঁঠিৰ ধন খৰচ কৰি জাগিৰোডৰ ভুমুৰাগুৰি আদৰ্শ মহিলা গোটে যোৱা কেইদিনমান ধৰি স্থানীয় দীৰ্ঘদিনীয়া কেতবোৰ সামাজিক সমস্যা সমাধানৰ প্ৰয়াস কৰা দেখা যায়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা হৈছে উপযুক্ত নলা নৰ্দমাৰ অভাৱ, যাৰ বাবে বাৰিষাৰ সময়ছোৱাত অঞ্চলটো বুৰ যায় কৃত্ৰিম বানত। একেদৰে অঞ্চলটোৰ আন এটা সমস্যা হৈছে বহু অসচেতন লোকে যেনি তেনি পেলনীয়া জাবৰ জোঁথৰ দম কৰি এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে ঠায়ে ঠায়ে। বিগত সময়ত জাগিৰোড উন্নয়ন প্ৰাধিকৰণ আৰু জাগিৰোড গাঁও পঞ্চায়তক এই সমস্যাবোৰ সমাধানৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও ফল পোৱা নাই ভুক্তভোগী মহিলাসকলে। ভুমুৰাগুৰি আদৰ্শ মহিলা গোটে জাগিৰোডৰ ভুমুৰাগুৰি অঞ্চলৰ 14 বৰ্ষত প্ৰতিষ্ঠা হৈছিল। ভুমুৰাগুৰি অঞ্চলটোত কৃত্ৰিম বানপানীয়ে বহুত সমস্যাৰ সৃষ্টি কৰিছিল। আমাৰ বৰ্তমান শিক্ষিত সমাজে কিছুমান অবিবেকী লোকে এই নলাটো মানে এতিয়া প্ৰায় চিন চাপ নাইকিয়া কৰি দিলে, কিয়নো এই বিভিন্ন নিজৰ ঘৰৰ জাবৰ জোঁথৰ আনি হোটেলবিলাকৰ বা দোকানবিলাকৰ চব ইয়াতে পেলায়। আমি বছৰে বছৰে তদাৰক কৰি আছোঁ। আমি মহিলাসকলে পইচা একগোট কৰি আমি নলা পৰিষ্কাৰকৰণ কৰি আছোঁ। ফলত ভুমুৰাগুৰি আদৰ্শ মহিলা গোটে নিজাববীয়া প্ৰচেষ্টাৰ গাঁঠিৰ ধন ভাঙি জেচিবি ব্যৱহাৰ কৰি নলা নিৰ্মাণ কৰিবলৈ বাধ্য হয়। লগতে উদ্যোগী মহিলাসকলে অঞ্চলটোৰ কদৰ্যময় পৰিৱেশ নিকাকৰণৰো ব্যৱস্থা কৰি স্বচ্ছ ভাৰত অভিযানৰো সফল ৰূপ দিয়া পৰিলক্ষিত হয় আৰু অঞ্চলবাসীক স্বচ্ছতাৰ দিশত সচেতন হ'বলৈ সজাগতাৰ সৃষ্টি কৰে। এইটো উদ্দেশ্যলৈ নলাটো সাজিছিলোঁ, তাৰ উদ্দেশ্য যেন আমাৰ সফল হোৱা নাই। জাবৰ জোঁথৰবিলাক ৰাইজে দেখিছে অত্যন্ত কদৰ্যপূৰ্ণ অৱস্থা। গতিকে মই সকলোকে অনুৰোধ জনাওঁ, এনেকৈ সভ্য মানুহে অসভ্য কাম যাতে নকৰে, কাৰণ এয়া আমাৰ কোনো কাম নহয়। আমি প্ৰতিগৰাকী মহিলা এখন ঘৰৰ ভব্যগব্য এখন ঘৰৰ মহিলা, তথাপিতো আমি ওলাই আহিছোঁ ইমান এটা লেতেৰা কাম হাতত লৈ। গতিকে আমি ভৱিষ্যতে যাতে এইটো কৰিবলগীয়া নহয়, গতিকে কোনেও যাতে এনেকৈ নলাটোৰ অপব্যৱহাৰ নকৰে। আদৰ্শ মহিলা গোটে যি প্ৰস্তুতি লৈছে, এই প্ৰস্তুতি সফল কৰিবৰ বাবে সকলোৱে যাতে আমাক সহায় কৰে, ৰাইজৰ সহায় বিচাৰিছোঁ আমি। কাৰণ এতিয়া আমাৰ সকলোতে চৰকাৰ বিজেপি চৰকাৰে বহুত চাফা কথাই কৈ থাকে। এই চাফাৰ ক্ষেত্ৰত আমি যে নিজৰ হাতৰ গাঁঠি ধন উলিয়াই আমি চাফা কৰিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ কথা আমাৰ একো নাই, কাৰণ আমাৰ প্ৰত্যেকগৰাকী মহিলাই কোনো কৰ্মদক্ষ নহয়। সকলোৱে ঘৰৰ পইচা আনি নিজৰ স্বামীৰ পৰা পইচা খুজি আনি এই কাম কৰিব লগা হৈছে, তাতো সময় ক্ষতি হৈছে। এইটো কথা নহয় যে সদায় আমি এনেকৈয়ে কৰি থাকিম। মৰিগাঁৱৰ ফুলবাৰীৰ প্ৰবীণ সাংবাদিক তথা কৃতি শিক্ষক মাধৱ চন্দ্ৰ শৰ্মাৰ পৰলোক প্ৰাপ্তি। বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহতে অলপতে পৰলোক প্ৰাপ্তি ঘটে বিশিষ্ট সাংবাদিক তথা শিক্ষকগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। সাংবাদিকতাৰ উপৰিও তেখেতে মৰিগাঁও মহকুমা গঠনত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱাৰ লগতে মৰিগাঁৱৰ ভালেমান শৈক্ষিক সাহিত্যিক তথা সামাজিক অনুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতৰ বিয়োগত সমগ্ৰ মৰিগাঁৱতে শোকৰ চাপৰে আৰু বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ পত্নী, এগৰাকী কন্যা, 2 পুত্ৰ, বোৱাৰী, নাতিৰ লগতে অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। সোমবাৰে নগাঁও জিলা পুথিভঁৰালত জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ দীপকজ্যোতি বৰুৱাৰ এখন অনুবাদ গ্ৰন্থ মনুমেণ্ট অফ টাইম উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। একবিংশ শতিকাৰ 2 দশকৰ 50টা নিৰ্বাচিত অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰি গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে। গ্ৰন্থখনিৰ প্ৰকাশক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। ইয়াৰ লগতে বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰা আন 11খন বিভিন্ন বিষয়ৰ পাঠ্যপুথি আৰু ডক্টৰ জয়ন্ত মাধৱ তামুলীৰ সত্ৰানুষ্ঠান সম্পৰ্কীয় এখনি তথ্য সমৃদ্ধ গ্ৰন্থ মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে। এই উদ্দেশ্যে অনুষ্ঠিত সভাত উপস্থিত আছিল শিক্ষা বিভাগৰ উপদেষ্টা ডক্টৰ ননীগোপাল মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, উপাচাৰ্য ডক্টৰ হিতেশ ডেকা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক বাবুল বৰা আদি।
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।